হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰো ভালেই। এতিয়া 10টা মানে বাজিলে বাৰু। ৰুটি খালোঁ, চাহ খালোঁ, ৰঙালাও ভাজি সৈতে। এতিয়া মায়ে শাক চাক বনাই আছে আৰু মই দাইল পাতি দিলোঁ। মুনুহঁতৰ তালৈ যাব লাগিব, এই কৰ্মশালালৈ। তাকে এতিয়া যাম আৰু পিছত ভাত খামহি আহি পিনি। এতিয়া অকণমান দেৰি পিছত যাম আৰু ঘৰ মানে ইটো কাম বন্ধ কৰি লওঁ। ভিতৰৰ কাম কিছুমান আছেই, সেয়া কৰি লওঁ আৰু আপোনালোকক দেখাই থাকিম বাৰু। আজি কৰ্মশালালৈ যাম, কি হয় তাত, মানে কেনেদৰে মইনাহঁতে নাচিছে, মানে গ্ৰুপ বনাই আপোনালোকক অলপকৈ দেখাই দিম। ইফালে আমাৰ দাইল উতলি আছে, আৰু কেৰেলা দি দিছে, আৰু এয়া কোমোৰা আলুগুটি। এয়া এনেকৈ কেৰেলা বইল কৰি পিটিকা কৰি খাবলৈ খুব ভাল লাগে। মায়ে মোৰ কাৰণে দি থৈছে, মই খাই ভাল পাওঁ। এতিয়া এয়া ওলাই ল'লোঁ কৰ্মশালালৈ বুলি। আপোনালোকক দেখাই থাকিম তাত কি হয়, আপোনালোকে চাই থাকিব। এতিয়া যাওঁ, স্কুটি উলিয়াই ল'লোঁ। ইফালে স্কুটি ৰেডি, আৰু বৰষুণ চিপচিপকৈ দিছে। তথাপিতো মুনুকণৰ ৰেইনকোটটো লৈ লওঁ, তাক লৈ আহিব লাগিব। এয়া ক'ত ফচো যায় বা ছোৱালীজনী, তাইও মানে এটা গানত নাচিছে। তাই টিয়কৰ পৰা আহিছে নাচিবলৈকে এনাইকৰ ইয়াত মানে। এতিয়া তাইকো লৈ যাওঁ আৰু লগতে। তাৰপৰা মই মুনুক লৈ আহিম, টিফিন লৈ গৈছোঁ। তাক মানে দি নাই পঠিয়া, মই লৈ গৈছোঁ। এতিয়া খাব আৰু অকণমান দেৰি পিছত আমি আকৌ চব্জি কাটি আছে। এয়া দাইল হৈ গ'ল কেণ্টিনত। এয়া খানা বনোৱা ব্যস্ত, চাহ দিছে। এয়া বহি আছে, খাওঁকৈ বহি আছে। ইফালে ভাত বনাই দিছে, ধোৱা ওলাই আছে দেখিছেনে। আৰু ইয়াৰ ৰান্ধনি হৈছে এখেতে বনাই আছে আৰু এয়া চাহ দিছে, চাহ দিয়ক ধুনীয়াকৈ, গাখীৰ চাহ। খালি আমাৰ মুনুকণে টিফিন খাই আছে। এয়া মেগী লৈ আনিছে, এয়া জুচ এটা লৈ আনিছোঁ, মেংগ' জুচ খাই আছে। ইফালে ল'ৰা ছোৱালী এতিয়া টিফিন খোৱা টাইম হ'ল। এয়া চবেই এতিয়া টিফিন খাবলৈ গৈছে, বেগ লৈ। এতিয়া আমাৰ মুনুকণৰ লগৰকে টিফিন খাই আছে। কি আনিছা তুমি টিফিনত? বিস্কুট আনিছে নি? এতিয়া বিস্কুট আনিছে, আৰু এয়া কেক আনিছে দীপক। দীপক, আজি নাছিলা নাই? নাছিলা? এটা নাচিছা? এটা নাচিছে। এয়া মায়ে চাই থাকিব আৰু তোমাক দেই। খাই লোৱা তোমালোকে। ইফালে মোৰ ভিডিঅ' চাই আছে। চাহ দিছে, দিয়া গিলাচ পাতি আছোঁ চাহ খাবলৈ। চাহ দিছে দেই। বিস্কুট এখন লৈ গৈছোঁ। এয়া মোবাইল চাইছে, খোৱাই খাইছে। এইফালেও শিকাই আছে, ৰুমে শিকাইছে। এয়া ভিতৰত শিকাই আছে, দেখাই আছে। তাই কেইটা আছে নাচিবলৈ আৰু এটাও নচাই নাই বোলে। আজি মাষ্টৰ অহা নাই বাৰু। আমাৰ মুনুকণো এটা নাছিলে। এতিয়া আমি ঘৰলৈ যাওঁগৈ। চাই লোৱা।
প্রয়োজনত করনই করিছে মমতাতে জিরে রাখি অতীত রাখিলে কলঙ্ককারী মানসী দোকানি খঞ্জিলে ফালে আমাৰ ভুচো নাচিবলৈ আহিছে ফালে বাৰবি লগৰ হাই গৈ দিয়া ভুচো মোৰ লগত আহি আছে ইয়াত দেখিছেনে ফালে অকণ যাদু হ'ল ইয়াৰ ৰেইনকোট পিন্ধাই লৈছোঁ বৰষুণ দিছে এইফালে এতিয়া যাওঁগৈ ঘৰলৈ ইয়াৰ পিছত যাওঁগৈ আৰু নাচি হৈ গ'ল এতিয়া ভাত খোৱা টেবুলত বহি আছোঁ আৰু ভাত খাবলৈ মাহঁতে খালে দেউতাই খালে খেতেও খালে মুনুকণেও খালে মই কৰ্মশালাৰ পৰা আহিলোঁ আহি লৈ আমাৰ পৰিয়াললৈ খুৰী এজনী ডেলিভাৰী হ'ব হৈ আছে মই খবৰ এটা ল'লোগৈ গাটো বেয়া এতিয়া মানে যোৰহাটলৈ নিছে আৰু হস্পিটেললৈ তাকে খবৰ এটা লৈ আহিলোগৈ সেইকাৰণে মই এতিয়া একেবাৰে শেষত খাবলগীয়া হৈছে আৰু এতিয়া মই অকলে খাওঁ আৰু এখেতে সকলোৱে খালে এতিয়া ভাতকেইটা তেতিয়াহ'লে খাই লওঁ মায়ে বাৰীত হৈছে ভাত এয়া ৰঙালাও ভাজি জলকীয়া লৈ লৈছোঁ এয়া নেমু এয়া ডিম ভাজিছিলে আৰু এয়া কাচকল পটল এনেকৈ ভাজিছে আৰু এয়া দালি আৰু এয়া ৰঙালাও বাকলি সৈতে আলু ভাজিছে এয়াই আৰু এয়া ধুনীয়াকৈ খাই লওঁ এয়া এতিয়া আছোঁ ৰুমত খাই বৈ ধুই পখালি আজৰি হ'লোঁ হৈ এতিয়া ভাবিছোঁ অকণমান আৰাম কৰোঁ ৰাতিপুৱাৰ পৰা ইফালৰ পৰা সিফালে দৌৰা দৌৰি মানে কৰ্মশালালৈ গ'লোঁ আকৌ মই দাইল বনাই থৈ গৈছিলোঁ বাৰু মায়ে ভাজি চাজি বনালে আৰু এতিয়া খাই বৈ আজৰি হোৱা এতিয়া অকণমান শুই দিওঁ তেতিয়াহে মানে গা অকণমান ভাল লাগিব এতিয়া ভাগৰুৱা হৈ আছোঁ এতিয়া বাজিলেগৈ বাৰু 4টাই তথাপিতো আধা ঘণ্টামান বিচনাত পৰি দিলে মানে ভাল লাগি যাব আৰু তাৰপাছত কাইলৈ আহিব আমাৰ মা আমাৰ এতিয়া খেতি কৰিব হৈছে যিহেতু নভি কৰিব আপোনালোকক বাৰু দেখুৱাম আমাৰ খেতি কেনেদৰে মানে কৰে আৰু কেনেদৰে মানে খেতি কৰা হৈছে চবেই জানেই তথাপিও মানে কি হয় আমাৰ কি খায় নভুইত কেনেদৰে কৰে সেয়াকে আৰু অকণমান আপোনালোকক দেখাম সেয়া চাবলৈ হ'লে আৰু দুদিনমান ধৈৰ্য ধৰিব লাগিব আপোনালোকক দেখাম মই পথাৰতে গৈ কঠীয়া আৰু ৰোৱা তোলা সেইবোৰ বাৰু অলপ জানো তথাপিও ইয়াত মানুহ নাই অকলশৰীয়া মই সেইকাৰণে মানে খেতি বাতিবোৰ ইমান দায়িত্ব মোৰ ওপৰত নাই মানুহ লগাব লাগিব ভাত চাহ তাহ দিয়া ভাত পানী আৰু সেয়া দিয়া মেলা কৰোঁগৈ পথাৰলৈ যাওঁ তথাপিতো মন যায় পথাৰলৈ যাবলৈ ঘৰত আগতে মানে খেতি বাতি কৰা সেইবিলাক আৰু আগতে ঘৰত থাকোঁতে আৰু তাত পানী হয় আমাৰ মাৰ ঘৰত পানী হোৱাত তেতিয়া মানে খেতি বাতিবোৰ পানী হ'লে মানে অকণমান দেৰি হয় বাৰু হ'লেও পানীটো অলপমান থাকেগৈ তেনেদৰে হাল বাই দিয়ে তাৰপাছত মৈ দিয়ে মৈ দিয়াৰ পিছত মাছ ধেৰ হয় পুঠি মাছ জনিকণা এনেকৈ আমি আগতে চালনীয়ে মানে মাছ ধৰোঁ আৰু এনেকৈ মূৰটো উলিয়াই থাকে পুঠি মাছবিলাক আমি এনেকৈ হাত পাতি ধৰোঁ আৰু ইমান যে ভাল লাগে আৰু জালো পাতোঁ পাপাই মানে জাল পাতি এনেকৈ চাইডে জাল পাতি দিয়ে মানে ৰুই থাকে বাৰু আমি চাইডে মাছ ধৰি থাকোঁ আৰু সেয়া ফূৰ্তি ফাৰ্তা কৰিলোঁ আৰু ঘৰতে ইয়াত বৰকৈ মানে মাছ চাছ নাই পথাৰত পানীও নাই এনেকৈ বা মানে যোৱা বছৰটো মানে খেতি নহ'লেই পানী নোহোৱাত এইবাৰ বাৰু ভগৱানে কিবা এটা ৰক্ষা কৰিছে বৰষুণ হৈছে সেনেকৈ আৰু এইবাৰ খেতি কৰিব লাগিব দুয়োটাই মানে একেতে লাগি আছে আৰু খেতি পথাৰত এইবাৰ মানে ভাল হ'ব আৰু তাকে ঘৰত ফূৰ্তি ফাৰ্তা কৰিলোঁ আৰু সেয়া জীয়ৰী জীৱন গ'লগৈ এতিয়া বোৱাৰী হোৱাত মানে ইয়াতো বৰকৈ খেতি পথাৰবোৰ আমি যাবলৈ নাপাওঁ মই মানে মোক যাবলৈ বৰ নিদিয়ে বাৰু মইহে মানে গৈ আমাৰ তাত মানে কৰি থকা হয় যে সেইকাৰণে মানে ঘৰত থাকিবই নোৱাৰোঁ এনেই এপাক যাওঁ মানে চাওঁগৈ কি কৰিছে বুলি ভাল লাগে মানে এনেকুৱা ছিজনত খেতি পথাৰবোৰ ইমান ভাল লাগে খেতি পথাৰলৈ গৈ মানে যোৱাও যাব এয়া বায়ু আহিলে আৰু খুৰীও এয়া বহি আছে দেউতা বহি আছে মই ৰুটি চাহ দিলোঁ তেওঁলোকে খালে এতিয়া কথা পাতি বহি আছে আৰু
চাহ তাহ খোৱা হ'ল বাৰু খাই এতিয়া মুনুকণক পঢ়াই ল'লোঁ তাক মানে গৰম বন্ধ দিলে যিহেতু হোমৱৰ্ক দিছে সেয়া কৰাই ল'লোঁ তাৰপৰা ভাতো বনালোঁ মায়ে বনাই আছে শাক বনাই আছে মানে মোৰ দেৰি হৈ যাবগৈ ইয়াক পঢ়াই থাকোঁ যে সেইকাৰণে মায়ে বনাই দিয়ে আৰু তাকে নিচাও আহিছে আমাৰ ওচৰৰে এতিয়া কি কৰিছেনো চাওঁগৈ আপোনালোকক দেখাই আছোঁ মাছ আনিছে এখেতে মায়ে মাছ বনাই আছে সুধিছে মোক কিহৰ লগত বনাম বুলি মই ক'লোঁ ভোল আছে ভোলৰ লগত বনাম বুলি এতিয়া কি কৰিছে চাওঁগৈ মাছ ফ্ৰাই কৰি আছে এয়া ভোলৰ লগত বনাব এতিয়া কঁঠাল মাছ ফ্ৰাই কৰি থৈ দিছে মায়ে নিচা বহি আছে দেউতা বহি আছে আপোনালোকক খবৰ এটা দিয়া হোৱাই নাই নহয় আমাৰ খুৰী মই যে কৈছিলোঁ ডেলিভাৰী হোৱাৰ কথা সেই খুৰী ভাগৰ ল'ৰা এটা হ'ল আগত ছোৱালী এজনী আছিলে এতিয়া ল'ৰা এটা সকলোৱে মানে বহুত ভাল পাইছে আৰু ডাঙৰ দাই ভাগৰ ছোৱালী দুজনী ডাঙৰজনী বিয়া হ'ল মই যে বিয়া ভিডিঅ' দিছিলোঁ সেয়া এতিয়া সৰু দাই ভাগৰ ল'ৰা এটা হ'ল আগত ছোৱালী এজনী এতিয়া মানে বিয়াখনো অকণমান হটিব কাৰণ চোৱা হ'ল আমাৰ যেতিয়ালৈকে নাৰী নহৰে বা বাজ জ্বলোৱা নেপাতে আৰু সুধি নকৰে তেতিয়ালৈকে মানে আমাৰ ফালৰ নিয়মৰ মতে চোৱা লাগি থাকে তেতিয়ালৈকে মানে একো কৰিব নোৱাৰে আৰু ৰাতি সাঁজ খাবলৈ লৈছোঁ এয়া এতিয়া বহি আছোঁ আৰু এয়া ভাতৰ বাজত দিছেনে বাৰু এয়া খাই দিওঁ আৰু খাই বৈ শুই থাকোঁ আৰু কামনো কি আৰু খোৱা লোৱা এয়া আৰু ভাত লৈ লৈছোঁ এয়া মাছৰ মাথা ভাজি এয়া জলকীয়া লৈ লৈছোঁ এয়া ভোল আৰু মাছ আৰু এয়া কঁঠাল গুটি দাইল এয়া আমাৰ মুনুকণে আৰু একেতে খাই আছে এয়া দেখিছেনে মায়ে খাই আছে তলত আমি ওপৰতে খাই আছোঁ এতিয়া ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰি দিছোঁ বহুত দীঘল হৈ যাবগৈ আপোনালোকে চাইও আমনি পাব আজিলৈ তেতিয়াহ'লে সামৰণি মাৰিছোঁ আৰু ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ বাই বাই আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ